বহু অপেক্ষাৰ অন্ত পেলাই অৱশেষত মুকলি হ'ল ভগদত্ত উৰণ সেতু দ্বিতীয়। আজি ৰাজ্যৰ মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ উপস্থিতিত মুকলি কৰা হৈছে এই বিশেষ উৰণ সেতুখন। যিহেতু ৰুক্মিণী গাঁওবাসীয়ে বহু জ্বলা-কলা খাই আছিলে, যিহেতু তীব্ৰ যান-জঁটৰ সৃষ্টি হৈছিলে, লগতে কৃত্ৰিম বানপানীৰ সৃষ্টি হয়, যাৰ বাবে আচলতে ডাউন টাউনৰ পৰা আৰম্ভ কৰি সামগ্ৰিক যি আচলতে ৰুক্মিণী গাঁৱলৈকে যথেষ্ট হাৰাশাস্তিৰ সন্মুখীন হৈছিল লোকসকল। আৰু সকলোৰে এতিয়া সমস্যাসমূহ আঁতৰাই এক ভাল খবৰ আগবঢ়ালে ৰাজ্যবাসীলৈ বিশেষ উপহাৰ দিলে ভগদত্ত উৰণ সেতু দ্বিতীয়। আৰু এই যি নামাকৰণ কৰা হৈছে, ভগদত্ত নামৰ এজন ৰজাৰ নামেৰে নামাকৰণ কৰা হৈছে এই বিশেষ উৰণ সেতুখন, তাৰ সন্দৰ্ভতো এটা বিশেষ কাহিনী আছে। এই নামটোৱে কিয় নামাকৰণ কৰা হৈছে, বা মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাক কোনে আগবঢ়াইছিলে এই বিশেষ দাবী বা বিশেষ পত্ৰ কোনে প্ৰেৰণ কৰিছিলে, বা মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ কাষত যোৱা কলিতা জনগোষ্ঠীৰ লোকসকলে আজি কিদৰে আনন্দ উল্লাস পাইছে, কিয়নো কলিতা জনগোষ্ঠীৰ বাবে অতিকৈ ডাঙৰ খবৰ বুলি ক'ব লাগিব। তেওঁলোকে যি পত্ৰ প্ৰেৰণ কৰিছিলে সেই পত্ৰ গ্ৰহণ কৰিলে মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই, আৰু অৱশেষত ভগদত্ত নামেৰে নামাকৰণ কৰিলে এই বিশেষ উৰণ সেতুখন। আৰু সেই সন্দৰ্ভত কলিতা জনগোষ্ঠীৰ যি কামৰূপ কলিতা জনগোষ্ঠীৰ সাধাৰণ সম্পাদক আছে শান্তনু ডেকা আছে আমাৰ লগত, লগতে আছে আমাৰ লগত কেন্দ্ৰীয় কলিতা জনগোষ্ঠীৰ ছ'চিয়েল মিডিয়া সম্পাদক ৰূপজ্যোতি ডেকা। তেওঁলোকৰ পৰা আমি জানিব চেষ্টা কৰিম আচলতে সম্পূৰ্ণ কাহিনীৰ প্ৰথম আৰম্ভণিৰ পৰা। আচলতে এই বিশেষ উৰণটোৰ কাৰণে সকলোৱে বহু আশাৰে বাট চাই আছিলে, যিহেতু যথেষ্ট তীব্ৰ যান-জঁটৰ সৃষ্টি হৈছিলে। আনকি এনেকুৱা হৈছিলে জ্বলা-কলা ইমানেই মানুহে খাইছিলে, সকলোৱে বিচাৰিছিলে যে কেতিয়াকৈ মুকলি কৰা হ'ব এইখন ব্ৰিজ, নহয় জানো? গতিকে আজি এই ব্ৰিজখনৰ এটা শুভ উদ্বোধন হৈ গৈছে, আৰু সকলোৰে বাবে ভাল খবৰ ক'ব লাগিব। মুখ্যমন্ত্ৰী ডাঙৰীয়ে খুব ভাল এটা উপহাৰ দিছে। তাৰ আঁৰত কিন্তু আপোনালোকৰ যথেষ্ট অৰিহণা আছে। এইকাৰণেই আছে কলিতা জনগোষ্ঠীৰ ফালৰ পৰা আগবঢ়োৱা হৈছিলে বিশেষ পত্ৰ এই বিশেষ নামেৰে নামাকৰণ কৰাৰ বাবে। সেই সন্দৰ্ভত কেনেকৈ মুখ্যমন্ত্ৰী ডাঙৰীয়ে লগ ধৰিছিলে, বা কেনেকৈ আপোনালোকে প্লেনিং কৰিছিলে, কি ক'ব এই বিষয়ে? হয়, নমস্কাৰ। প্ৰথমতেতো আমি ব্ৰিজখন মুকলি কৰাৰ কাৰণে মাননীয় মুখ্যমন্ত্ৰী ডাঙৰীয়াক সদৌ অসম কলিতা জনগোষ্ঠী ছাত্ৰ সন্থাৰ ফালৰ পৰা অশেষ ধন্যবাদ দিলোঁ। তাৰে তেখেতে এই ব্ৰিজ দুখনৰ নাম ভগদত্ত 1 আৰু ভগদত্ত 2 হিচাপে নামাকৰণ কৰিলে। আৰু আপোনাৰ দ্বিতীয় কথাটো হ'ল, যোৱা 11 তাৰিখে আমি আমাৰ সভাপতি ডাঙৰীয়া অভিষেক ৰাজ কলিতাৰ নেতৃত্বত এটা দলে আপোনাৰ মুখ্যমন্ত্ৰী ডাঙৰীয়া ছাৰক লগ ধৰিবলৈ গৈছিলোঁ। আৰু তেখেতক আমাৰ কলিতা জনগোষ্ঠীয়ে ইমান দিনৰ পৰা ভুগি অহা যিবিলাক মানে আমাৰ অধিকাৰসমূহৰ কাৰণে আৰু বিভিন্ন ধৰণৰ দাবীসমূহৰ কথা আমি তেখেতক অৱগত কৰাওঁ। আৰু তেখেতে আমাৰ কথাবিলাক একেবাৰে মানে ভালভাৱে শুনি তেখেতে আমাক যাতে উচিত বিচাৰ কৰি দিব পাৰে, তাৰ বাবে তেখেতে আমাক মানে বিশ্বাস প্ৰদান কৰিছিলে। তো সেই হিচাপে আজি আমাৰ এই ব্ৰিজ দুখনৰ নাম ভগদত্ত হিচাপে তেখেতে নামাকৰণ কৰাৰ বাবে আমি তেখেতক অশেষ ধন্যবাদ জনালোঁ আমাৰ জনগোষ্ঠীৰ ফালৰ পৰা। আৰু অনাগত দিনসমূহত যাতে আমাৰ যিবিলাক দাবী, আমাৰ যিবিলাক মানে অধিকাৰসমূহৰ কাৰণে আমি ইমান দিনৰ পৰা কষ্ট কৰি লাগি আছোঁ, সেইবিলাক তেখেতসকলে মানে আমাক চাই পেলাই যাতে আমাৰ সম্পূৰ্ণ কৰি দিয়ে, তাৰে তেখেতে আশ্বাস দিছে। আৰু যাতে অনাগত দিনবোৰত মানে সকলোৰে ভাল হয়, তো সেইটোৱে কামনা কৰিলোঁ। আৰু ধন্যবাদ। আৰু লগতে আজি যিহেতু যথেষ্টখিনি মানুহৰ ভিৰ কৰা দেখা গৈছে, আৰু বিশেষকৈ মই বাৰে বাৰে ক'ম যে আজি এই ব্ৰিজখনৰ কাৰণে সকলোৱে খুব ভাল পাইছে। বিশেষকৈ যি জাম হয় ৰাস্তাত গধূলি সময়ত, সেই দিনৰ পৰা নিশালৈকে সেই সময়ছোৱাখিনিক লৈ পেলাই সকলোৱে বিচাৰিছিলে এনেখন ব্ৰিজৰ। আৰু সেইখন ব্ৰিজে ভগদত্ত নামেৰে নামাকৰণ কৰা হ'ল, এগৰাকী বিশেষ ৰজাৰ নামত নামাকৰণ কৰা হৈছে, নহয় জানো? সেই বিষয়ে অকণমান ক'ব নেকি চমুকে? এয়া ভগদত্তটো নৰকাসুৰ ৰজা যোন আমাৰ আছিলে কলিতা জনগোষ্ঠীৰে ক'ব পাৰি, আৰু আমি কয় আৰু আমাৰ আদিম আছিল তেখেতে। তো তেখেতসকলৰ পুতেকে আছিল ভগদত্ত, আৰু যি আমাৰ গুৱাহাটীখনৰে ৰজা আছিলে। তো আজি মুখ্যমন্ত্ৰী মহোদয়ে আমাৰ স্মাৰক পত্ৰৰ যিখন আমি প্ৰদান কৰিছিলোঁ, তাৰ মানে আমাৰ বিশ্বাস ৰাখি পেলাই এই ব্ৰিজ দুখনৰ নাম যে ভগদত্ত 1 আৰু ভগদত্ত 2 ৰাখিলে, এয়া আমাৰ কলিতা জনগোষ্ঠীৰ লোকসকলৰ কাৰণে এক বৃহৎ সাফল্য। যাতে মানে আমাৰ চৰকাৰে যে বুজি পাইছে যে মানুহখিনিৰ যে কিমান এটা প্ৰয়োজন হৈ আছে বস্তুখিনিৰ, তো সেইটো বুজি তেখেতে কৰিছে। তো সেইটোৱে অশেষ ধন্যবাদ আৰু তেখেতলৈ। গৌৰৱৰ সময় বুলি হয়, নিশ্চয়। হয়, নিশ্চয়কৈ। আচলতে আমাৰ লগত আছিলে দুগৰাকীকৈ ব্যক্তি, আৰু তেওঁলোক আচলতে মই ইতিমধ্যে চিনাকি কৰি দিছোঁৱেই। গতিকে সঁচাকৈ তেওঁলোকৰ যি আচলতে বহুদিনীয়া দাবী আছিলে বা বহুদিনীয়া আহ্বান আছিলে, আৰু তেওঁলোকে পত্ৰ প্ৰেৰণ কৰিছিলে, আৰু মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই সেই পত্ৰ সাদৰেৰে গ্ৰহণ কৰিছে, আৰু সঁচাকৈ আজি মুকলি কৰি উলিয়াইছে ৰুক্মিণী গাঁৱৰ যিখন উৰণ সেতু, নাম হৈছে ভগদত্ত উৰণ সেতু দ্বিতীয়। আৰু সেই বিশেষ ভগদত্ত উৰণটো নামটোৰ বিশেষ যি কাহিনী, সেই কাহিনীৰ আঁৰতে হৈছে কলিতা জনগোষ্ঠীৰ লোকসকল। গতিকে আজিৰ আমাৰ এই মাধ্যমৰ যোগেদিও আমিও আচলতে অভিনন্দন জ্ঞাপন কৰিছোঁ। তেওঁলোকৰ যি দাবী, সেই দাবী যে পূৰণ হ'ল বা তেওঁলোকৰ নামেৰে নামাকৰণ কৰা হ'ল, সেয়েহে আমাৰ ফালৰ পৰা থাকিলে অভিনন্দন। ধন্যবাদ।